হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি ৰাতিপুৱাই ময়ো ৰেডি হৈ লৈছোঁ মানে যোৱাকালিয়ে কেৰাই কৈ থৈ দিছিলে যে তাইক আজি স্কুলত থ'ব যাব লাগিব আৰু এইফালে মই এয়া পৰ্দাকেইখন খুলি দিছোঁ লগতে এমিৰ বেচিনেটখনো মই ঠিক কৰি দিছোঁ কাৰণ তাইক ৰাতিপুৱাই এইখিনিতে থওঁ সেউজীয়াবিলাক চাই থাকে খিৰিকীখনৰ ওচৰত থ'লে আৰু এইফালে কেৰাক ৰেডি হ'বলৈ দি তাইক ব্ৰেকফাষ্ট কৰালোঁ বাৰু এইফালে মই তাই লাঞ্চ বক্সটো ভৰাই দিওঁ পটককৈ ৰাতিপুৱাৰ সময়কণ বৰ দৌৰা দৌৰি হয় আজি যেহেতু তাই জেদ ধৰিছে যে যাবই লাগিব গতিকেতো তাই কথাটো শুনিবই লাগিব বাৰু ৰাতিপুৱা তাই টোপনিৰ পৰা জগোৱাৰ কামটোৰ বাহিৰে বাকীকেইটা কাম তাই নিজেই কৰে মানে ৰাতিপুৱা টোপনিৰ পৰা উঠিবলৈ ইমান টান পায় মই নহ'লে দেউতাকে দাঙি আনি চোফাত বহাই দিব লাগে আৰু ব্ৰেকফাষ্টটোত অকণমান বাৰু হেল্প কৰি দিওঁ তাই হেল্প কৰিব নিদিয়ে কিন্তু তথাপিও স্কুল দেৰি হয় বুলি মই খুৱাই দিওঁ এইফালে ইয়াত তাই জোতা মোজা পিন্ধি পূৰা ৰেডি হ'ল এতিয়া ৰাতিপুৱাৰ সময়কণ ইমান দৌৰা দৌৰি হয় তাতে তাই আজি মানে কৈছে আমি গোটেইকেইটা যাব লাগিব মানে থ'বলৈ কেৰাক সেয়া দেউতাকে লৈ গৈছে বহুত দৌৰা দৌৰি হৈছে আচলতে আজি এইটো কাৰণে মই নামি নগ'লোঁ আৰু আহিলোঁ স্কুললৈকে এয়া পাৰ্কিঙতে আছোঁ গাড়ীৰ ভিতৰত এইফালে এমি আছে পিছফালে মই মানে লাহে লাহে চেষ্টা কৰিছোঁ এই আগত বহিবলৈ পিছফালে ঠাইখিনি বহুত সৰু হৈ যায় মোৰ কাৰণে কাৰণ এইফালে এই কেৰা চিটটো আছে যে সেইটো কাৰণে মাজৰ ঠাইখিনি বহুত সৰু হয় আৰু আজি মানে তাই ইমান জেদ ধৰিছে ৰাতিপুৱা ভনীয়েকো আহিব লাগিব ভনীয়েক শুই আছিলে কিন্তু উপায় নাই তাইকো লৈ আহিলোঁ আৰু দৌৰা দৌৰি হোৱাৰ কাৰণে বাৰু মই নামি নগ'লোঁ এই এওঁ আহিলে থৈ পেলাই সদায় ৰাতিপুৱা ইয়ালৈ আহিম বুলি ভাবি আছিলোঁ আৰু আজি ফাইনেলি এয়া আহিলোঁ কেৰাক স্কুলত থৈ আমি কেইটা এই পাৰ্ক এখনত আহিছোঁ ওচৰতে থকা এয়া চাওক ৰাতিপুৱা সময়ত ইমান ধুনীয়া লাগে আহি পেলাই আমি তেনেকৈ ৰাতিপুৱা অহা নাই আজি এয়া প্ৰথম আহিছোঁ ৰাতিপুৱা একেবাৰে ওচৰতে আছে আমি আবেলিহে আহোঁ মানে মোৰ যে এইখিনিত গোটেই চুলি গৈছে ঠাণ্ডা আছে জেকেট পিন্ধিছোঁ ঠাণ্ডা পৰিলে এতিয়া ইমান ধুনীয়াকৈ ৰাস্তা বনাই থোৱা আছে পূৰা খোজকাঢ়িবলৈ ভাল আৰু এই ৰাস্তাটো এনেকৈ গৈ পেলাই সেই তালৈকে আছে সেইখিনিত মানে আবেলি সময়ত মাছ ধৰিবলৈ আহে কেতিয়াবা দেখুৱাম আপোনালোকক আৰু ৰাতিপুৱা সময়ত মানুহ থাকে অকণমান মানে 7টা 6:30 7টা মানত এতিয়াতো দেৰিয়ে হ'ল আৰু এটা বস্তু দেখুৱাই আছোঁ চাওক এইটো ছেফ ষ্টেচন এটা আছে মানে কাৰোবাৰ যদি কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় মানে হেল্থ প্ৰব্লেম হয় তেতিয়া ইয়াত এটা কিট আছে আৰু এইটো অ'পেন কৰি পেলাই মানে এপ্লাই কৰিব পাৰে আৰু তাৰপিছত 911ক কল কৰিলেই হ'ল পানীৰ কাষত কাৰণে ঠাণ্ডা বহুত বেছি এওঁ এমিক নমাই আনিছিলে কিন্তু আকৌ গুচি গ'ল সেয়া গাড়ীৰ ভিতৰত ঠাণ্ডা আছে বহুত ঠাণ্ডা আছে সেইটো কাৰণে তাইক বেছি সময় বাহিৰত নাৰাখিলোঁ আৰু কেতিয়াবা হাৰিকেন বা বৰষুণ যদি বেছিকৈ আহে এই পানীটো একদম বহুত ওপৰলৈকে উঠি আহে একদম ইয়ালৈকে উঠি আহে ইয়াত বহুত কমন হয় মানে হাৰিকেন বা তেনেকুৱা ধৰণৰ আহিয়ে থাকে বৰ্তমান তেনেকুৱা একো অহা নাই যোৱা বছৰ আহিছিলে হাৰিকেন মই ভিডিঅ' পোষ্ট কৰিছিলোঁ আপডেট দি আছিলোঁ আপোনালোকে মোৰ পেজত গৈ পেলাই চাব পাৰিব এইখন এখন জাহাজ আহি আছে নে গৈ আছে জানো এইবিলাক কাৰ্গো শ্বিপ হয় ৰাতিপুৱা এনেকৈ ওলাই আহি খোজকাঢ়িবলৈ বহুত ভাল লাগে যিটো পৰিৱেশ একদম শান্ত এটা পৰিৱেশ যাওঁ এতিয়া ঘৰলৈ যাওঁ আৰু অফিচ আছে আৰু তাইক অলপমান উলিয়াই আনিছিল কিন্তু লৈ গ'ল ঠাণ্ডাৰ কাৰণে এইবিলাক চব এপাৰ্টমেণ্ট মানুহ আছে এইকেইটাত থাকিবলৈ বহুত ভাল হয় মানে যোন থাকে আৰু গোটেই সেই ভিউটো দেখা পায় কিন্তু হাৰিকেন বা তেনেকুৱা বেছি যদি বতাহ চতাহ আহে তেতিয়া বহুত প্ৰব্লেম হয় এই পানীৰ কাষত আহি পাওঁতে আমাৰ দেৰিয়ে হৈ গ'ল
পাৰ্কৰ পৰা ওলাই ট্ৰেফিকত ইমান ফাঁচিলোঁ আমি আচলতে অফিচৰ সময় যে এইখিনি সেইটো কাৰণে মানুহবিলাক ওলাই আহে আৰু বহুত গাড়ীৰ ভিৰ আছিলে ইফালে এমি শুই আছে তাইক এনেকৈ লৈ আহিলোঁ কাৰ চিটটোত মানে উঠাই নানিলোঁ আৰু এওঁ দৌৰা দৌৰিকৈ গৈছে অফিচ মানে ষ্টাৰ্ট হ'ব হৈছে মিমি টোপনি পুৰা তাই নাই নাই এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব তাইক আগে ফিট কৰাই ল'ব লাগিব তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিম তুমি থাকা দেই তাই থাকা দেই এইফালে মই এমিক ফিট কৰাই পেলাই এতিয়া বিছনেটখনতে থৈ দিলোঁ তাই আধা ঘণ্টামান এনেকৈ বাহিৰত চাই চাই খেলি থাকিব আৰু এইখিনি সময়তে মই ব্ৰেকফাষ্ট বনাই লওঁ আৰু ব্ৰেকফাষ্ট কৰিও লওঁ আজি ৰাতিপুৱাটো কেনেকৈ কটালোঁ তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈ সকলো সুস্থ হৈ থাকক আৰু সকলো ভালে থাকক বাই বাই